নমস্কাৰ বিজনেছ নৰ্থ ইষ্টলৈ মই দৰ্শনা বৰাই আপোনালোকক স্বাগতম জনাইছো আৰু আজি আমাৰ সৈতে উপস্থিত আছে বিকল্প নামৰ এটা ব্ৰেণ্ড তেওঁলোকে কেনেকৈ তেওঁলোকৰ ব্যৱসায় আৰম্ভ কৰিছিল বা তেওঁলোকৰ এই ব্ৰেণ্ডটোৰ জৰিয়তে অসমবাসীক তেওঁলোকে কি বস্তু তেওঁলোকে প্ৰভাইড কৰে আমি তেওঁৰ পৰা জানিব পাৰিম আৰু এখেত হৈছে আমাৰ সৈতে উপস্থিত আছে বিপাশা শৰ্মা এই বিকল্প ব্ৰেণ্ডৰ ওনাৰ ফাউণ্ডাৰ আমি তেওঁৰ পৰা জানিব পাৰিম নমস্কাৰ বিজনেছ নৰ্থ ইষ্টলৈ স্বাগতম জনাইছো প্ৰথমতে আপোনালোকৰ যেটো বিকল্প ব্ৰেণ্ড কিমান দিন হৈছে ষ্টাৰ্ট কৰা বিকল্প মোটামুটি আমাৰ 2 বছৰ হ'ল এতিয়া আৰু বিকল্প ষ্টাৰ্ট কৰা আগতে আমি ভাবা নাছিলোঁ এনেকুৱা কিবা এটা ষ্টাৰ্ট কৰিম বুলি কোভিডৰ সময়ৰ পৰা আমি যে খুব বেছি স্যানিটাইজাৰ ইউজ কৰিছিলোঁ সেই স্যানিটাইজাৰৰ কিবা আমি গ্ৰীনাৰ অল্টাৰনেটিভ ভাবি আছিলোঁ কিবা গ্ৰীনাৰ অল্টাৰনেটিভ আছে নেকি তো সেই তেতিয়াৰ পৰা লাহে লাহে এটা দুটা প্ৰডাক্টকে আমি আগুৱাই গৈ আছো তেনেকে প্ৰডাক্টবোৰ আমি দৈনন্দিন যে ব্যৱহাৰ কৰো ন টুথব্ৰাছ টুথপেষ্ট সেইবোৰৰ গ্ৰীনাৰ অল্টাৰনেটিভ কি আছে সেই আমি বহুত ৰিচাৰ্চ কৰিছো ৰিচাৰ্চ কৰি পেলাই আমি এটা দুটা প্ৰডাক্টকে আমি বহুতখিনি মানে আপুনি ক'ব বিচাৰিছে আপুনি কোভিডৰ টাইমৰ পৰা ষ্টাৰ্ট কৰিছিলে আপোনালোকে ৰিচাৰ্চ কৰিবৰ কাৰণেও তো আপোনালোকৰ আইডিয়া লাগিব বা আপোনালোকে কিবা তেনেকুৱা ধৰণৰ পাঠ্যক্ৰম ল'ব লাগিব যিখিনি কেমিকেলছ তাত আপোনালোকে ইউজ কৰিছে তাৰ কাৰণে কিবা পঢ়া শুনা কৰিছে নেকি আমি একো বেসিক্যালি আমি একো কেমিকেলস ইউজ কৰা নাই আৰু যিখিনি প্ৰডাক্ট হয় কতো একো কেমিকেলস নাই নেচাৰেল প্ৰডাক্ট হয় আৰু স্টাডি মানে মই বহুত বেছি আপোনাৰ ৰিসাৰ্চ পেপাৰস বোৰ পঢ়া শুনা কৰিলো লাষ্ট 4 ইয়াৰ্সৰ পৰা আৰু তেনেকে এতিয়াও R&D চলি আছে যেটো আমি টেষ্টিংও কৰাও টেষ্টিং কৰাই পেলাই আমি লাষ্টত লঞ্চ কৰো প্ৰডাক্টটো তো তেনেকে আমাৰ এতিয়া চলি আছে গুটেখিনি নেচাৰেল প্ৰডাক্ট হয় যেনেকে টুথব্ৰাছ আপুনি চাব পাৰে গুটেখিনি বায়োডিগ্ৰেডেবল প্ৰডাক্টস হয় প্ল্যানেট ফ্ৰেন্ডলি হয় আৰু নেচাৰেল প্ৰডাক্ট বুলি আপুনি কৈছে যেহেতু কাস্টমাৰৰ সাপোৰ্ট কেনেকুৱা পাইছে যেহেতু আপোনালোকৰ অলমোষ্ট এতিয়া 5 বছৰে হৈ গ'ল কোভিডৰ সময়ৰ পৰা তো 5 বছৰত আপোনালোকৰ বিজনেছটো বা আপোনালোকৰ ষ্টাৰ্টআপটো যেটো বিকল্প কিমানখিনি গ্ৰোথ কৰিছে বা অসমত এনেদৰে ষ্টাৰ্টআপৰ জৰিয়তে কেনেদৰে এন্টাৰপ্ৰেনাৰ সমূহ আগবাঢ়ি যাব পাৰে বুলি ভাবে আমাৰটো ধৰক যদিও আমি 5 বছৰ বুলি কৈছো কোভিডৰ সময়ৰ পৰা বুলি কৈছো তেতিয়াৰ পৰা আমি পঢ়া শুনা চলি আছে বাট লাষ্ট 2 ইয়াৰ্সৰ পৰাহে আমি ফুললি বস্তুখিনি মাৰ্কেটত উলিয়াই দিছো আমি ক'ব গ'লে গুটেখিনি যেহেতু নেচাৰেল প্ৰডাক্ট হয় মানুহে খুব ভালকে আকোৱালি লৈছিলে বস্তুখিনি আজিকালি সবে বিচাৰে যে নেচাৰেল বস্তু হ'ব লাগে সবে বিচাৰে এটো অৰ্গেনিক লাগে সবকে নেচাৰেল প্ৰডাক্ট লাগে মানুহখিনি মানে সব কাস্টমাৰ্স আহি ভাল পায় মানে বস্তুখিনি আকোৱালি লয় ইনগ্ৰেডিয়েন্ট বোৰ পঢ়ি চাই কি আছে তাতনো যেনেকে আমাৰ ৰিঠা যেটো আমাৰ শ্যাম্পু পাউডাৰ যেটো নেচাৰেল শ্যাম্পু পাউডাৰ তাত আপোনাৰ ৰিঠা শিকাকাই ইনফেক্ট ময়ে জানা নাছিলো হেবোৰৰ গুণাগুণবোৰ কিন্তু যেতিয়া পঢ়ি চালো তাৰে হয়তো তাৰে কিমানখিনি গুণ আছে সেইখিনি বস্তুৱে যদি আমি হে আগৰ বস্তুখিনিয়ে যদি এতিয়া আমি আকৌ মানে উলিয়াই দিও মাৰ্কেটত এজ এ প্ৰডাক্ট হেতু মানুহে খুব ধুনিয়াকে আকোৱালি লয় আৰু এতিয়ালৈকে লৈছে আমাৰ প্ৰডাক্টখিনি খুব ধুনিয়াকে আকোৱালি লৈছে কেনেকুৱা ফাৰ্স্ট যেতিয়া ষ্টাৰ্ট কৰিছে কোভিডৰ সময়ত কিমান মান এটা বাজেট লৈ পেলাই আপোনালোকে ষ্টাৰ্ট কৰিছে আৰু আপোনালোকে ষ্টাৰ্ট কৰোতে যেটো আপোনালোকে খৰচ হৈছিলে এতিয়া সেইখিনি উঠিছে নে বা এতিয়া আপোনালোকে ভাবে নে যে আমাৰ 5 বছৰত লাভ হৈছে বা আমি এনেদৰে আমাৰ ষ্টাৰ্টআপটো আগবঢ়াই নিব পাৰিম যেহেতু আপুনি কোভিডৰ সময়ৰ পৰা ষ্টাৰ্ট কৰিছে মানে যেতিয়া ষ্টাৰ্ট কৰিছিলে ফাৰ্ষ্টতে যেটো আপোনালোকৰ খৰচ হৈছিলে এটা মিনিমাম এমাউন্ট তাৰ পিছত এতিয়া আপোনালোকৰ ষ্টাৰ্টআপটোৱে আপুনি ভাবে নে যে আমি এনেদৰে আৰু গ্ৰো কৰি আগবাঢ়ি যাব পাৰিম বা আমি যিমান এটা পইচা লৈ পেলাই আমি ষ্টাৰ্ট কৰিছিলো এতিয়া সেইটো আমাৰ উঠিছে বা আমাৰ লাভ হৈছে আমি খুব মিনিমাম এমাউন্টৰে ষ্টাৰ্ট কৰিছিলো আৰু কিমান মান মানে খৰচ যদি আপোনাৰ পৰা আদৰ্শ হিচাপে ল'ব পাৰে বেলেগ এন্টাৰপ্ৰেনাৰ যি সকল উঠি আহিছে কিমান মান এটা মিনিমাম বাজেট লৈ দিব পাৰে 5000 ৰ পৰা only 5000 ৰ পৰা হয় মানে যেটো বেসিক্যালি আমাৰ যেটো ষ্টাৰ্ট কৰা যেটো প্ৰডাক্ট আছিলে হেতু হল বায়োএনজাইম বুলি কয় হেতু আমি আজি ইয়াত আনা নাই তো হেতু বেসিক্যালি ফ্লোৰ ক্লিনাৰৰ কাৰণে ফ্লোৰ ক্লিনাৰ হৈ গ'ল আপোনাৰ মানে একদম নেচাৰেল ক্লিনাৰ হেতুত কোনো ধৰণৰ হাৰ্শ কেমিকেল নাই হেতু ফাৰ্মেন্ট কৰি পেলাই বনোৱা হয় তো হেতুত আপোনাৰ লাগে বেসিক্যালি নেমু টেঙাৰ বাকলি তো আমি নেমু টেঙাৰ বাকলিবোৰ কালেক্ট কৰি আনিছিলো জাগা জাগাৰ পৰা ফ্ৰুট ভেন্ডৰৰ পৰা মানে বেসিক্যালি ওয়েস্ট টু ওয়েলথৰ যেটো কনসেপ্ট হেতু আমি ফাৰ্স্টে ট্ৰাই কৰিছিলো তো হেতু প্ৰডাক্টৰে আমাৰ গৈ এতিয়া এইখিনি পালে গৈ তো বেসিক্যালি হে আৰু 5000 ৰ পৰা ষ্টাৰ্ট কৰিছো কেনেকুৱা বস্তু আছে মানে কেনেকুৱা ধৰণৰ সামগ্ৰী এভেইলেবল আমাৰ দৈনন্দিন যেখিনি আমি ব্যৱহাৰ কৰো মানে আপোনাৰ ৰাতিপুৱা শুই উঠাৰ পৰা টুথব্ৰাছডাল আমি ব্যৱহাৰ কৰো টুথব্ৰাছ টুথপেষ্ট হেবুল আৰু ঘৰ মুছিবৰ কাৰণে লাইজল ব্যৱহাৰ কৰো হাৰপিক ব্যৱহাৰ কৰো তো সেইবোৰটো হাৰ্শ কেমিকেল আমি সবে সকলোৱে জানো হেতু আমাৰ সৰু ল'ৰা ছোৱালীৰ কাৰণেও বেয়া ডাঙৰৰ কাৰণেও বেয়া
আৰু যদি ঘৰত পেটছ আছে পেটছৰ কাৰণেও বেয়া তো সেই বস্তুটোৰ পৰা আমি কেনেকে গ্ৰীনাৰ অল্টাৰনেটিভলৈকে আমি কনভাৰ্ট কৰিব পাৰোঁ সেইখিনি বহুত ষ্টাডি কৰি পেলাই আমি এইখিনি বস্তু উলিয়াইছোঁ যেনেকে বেম্বু টুথব্ৰাছ হৈ গ'ল আমাৰ হোমমেড টুথ পাউডাৰ হৈ গ'ল টুথ পাউডাৰত আপোনাৰ আমাৰ মধুৰিআমৰ পাতৰ গুৰি আছে তাত ইনক্লুড কৰা হৈছে লাকাডং টাৰ্মাৰিক আছে যিটো কাৰণ মেঘালয় কিয়নো আগৰ দিনতো যিসকল আমাৰ আইতাহঁতৰ মুখতো আমি শুনো তেওঁলোকেও টুথপেষ্ট এনেকৈ নেচাৰেল বস্তু বা মধুৰিআমৰ পোহৰ পৰাই তেওঁলোকে ব্যৱহাৰ কৰিছিল এতিয়া আপুনি সেইখিনি বস্তুকে অকমান মডিফাই কৰি পেলাই এটা প্ৰডাক্ট হিচাপে উলিয়াই কিমান মান ষ্টাৰ্টিং প্ৰাইচ সমূহ আপুনি যিহেতু টুথব্ৰাছৰ কথা কৈছে কিমান মানৰ পৰা ষ্টাৰ্ট টুথব্ৰাছ আমাৰ 80 rupeesৰ পৰা ষ্টাৰ্টিং হয় আৰু টুথ পাউডাৰ আমাৰ 100 rupeesৰ পৰা ষ্টাৰ্টিং সো আমাৰ মানে আমাৰ ৰেঞ্জটো তেনেকুৱা 150 200 তেনেকুৱা আপোনাৰ মেক্সিমাম আৰু যিসকল কাষ্টমাৰ আপোনালোকে এতিয়ালৈকে পাইছে সেই সকলৰ ভিতৰত আপোনালোকে অসমৰ হয় নে বাহিৰতো আপোনালোকৰ প্ৰডাক্ট গৈছে অসমৰ বাহিৰত হওক বা ভাৰতৰ বেলেগ বেলেগ ৰাজ্যত আমাৰ ভাৰতৰ বাহিৰতো গৈছে প্ৰডাক্ট বাট ভাৰতৰ ভিতৰতো বহুত জাগাত গৈছে দিল্লী কলকাতা বেংগলোৰ বহুতখিনি জাগাত গৈছে আৰু লাষ্ট 2 yearsৰ পৰা আমি পেন ইণ্ডিয়া ডেলিভাৰ কৰি আছে কেনেকুৱা কাষ্টমাৰ সাপোৰ্ট ভাল বহুত পাইছে ভাল ৰেছপন্স আৰু কিবা তেনেকুৱা আইআইটি এনআইটিৰ পৰা ষ্টুডেণ্টছ খিনিয়ে খুব ভাল ৰেছপন্স দিয়ে হয় তেওঁলোকে ইউজ কৰে যিহেতু নেচাৰেল প্ৰডাক্ট ৰিপিট মানে পাৰচেজ বহুতখিনি আছে তেওঁলোকৰ মানে এবাৰ ইউজ কৰাৰ পিছত আকৌ বিচাৰে আকৌ কিবা প্ৰথমতেতো 5,000 টকাৰে আপোনালোকে ষ্টাৰ্ট কৰিছিলে সৰুকে এতিয়াতো ইমানখিনি গ্ৰ' হৈছে আৰু কিবা তেনেকুৱা ইয়াতকৈ যাতে আৰু মাৰ্কেট আমি দখল কৰিব পাৰো বা ভাৰতৰ বাহিৰত যাব পাৰো বা এটা ব্ৰেণ্ডটোৱে যাতে মাৰ্কেটত এটা নাম লয় তাৰ কাৰণে কিবা তেনেকুৱা ফিউচাৰ প্লেনিং আছে নেকি এতিয়ালৈকেতো তেনেকুৱা নাই বাট আমি ভাবিছো যে আমি এখন আমি আমাৰ যিখিনি এতিয়া ৰ মেটেৰিয়েল আমাক দৰকাৰ হয় যে সকলোখিনি ৰ মেটেৰিয়েল আমি অসমত নাপাওঁ গতিকে আমি যদি কি বস্তু লাগে মধুৰিআমৰ পাতৰ কথা আপুনি ক'লে বা ৰিঠাৰ কথা তাৰ বাহিৰে ৰিঠা চিকাকাই সেইবোৰ হওক আমাৰ চিকাকাইৰ গছ বা ৰিঠাৰ গছ এটা বহুত বেছি দেখিবলৈ নাপায় মানে গোৱালপাৰা চাইডত আছে অকমান ফৰেষ্ট এৰিয়াত দেখিব পায় আমি তাৰ পৰা আনো এনে গোৱালপাৰা চাইডত বাট যদি আৰু অলপ বেছি থাকে তেতিয়া আমাৰ নিচিনা ষ্টাৰ্টআপৰ কাৰণে ভাল হয় ইনগ্ৰেডিয়েণ্টবোৰ চ'ৰ্চ কৰিবৰ কাৰণে আৰু আমাৰ বহুতখিনি বস্তু বাহিৰৰ পৰা এতিয়াও আনিব লগা হয় যেনেকে গুজৰাট হৈ গ'ল বা বেলেগ ধৰক ৰাজস্থান তেনেকুৱাৰ পৰা আমি আনিব লগা হয় তো সেইখিনি যদি আমি গুৱাহাটীত বা মানে অসমত যদি আমি পাই যাওঁ তো আৰু বেছি আমাৰ সুবিধা হ'ব বা ফাৰ্মিঙৰ ক্ষেত্ৰতো মানে আমি তেতিয়া সেইটো বস্তু আমি ভাবি আছো যে আমি এখন ফাৰ্ম আমি গ্ৰ' কৰোঁ তাত আমি নিজৰ বস্তুখিনি আমাক যি লাগে আমি তাতে নিজে গ্ৰ' কৰোঁ তেতিয়া আৰু আমি মানুহক ক'ব পাৰিম যে অৰ্গেনিক হয় বস্তুটো অৰ্গেনিক ফাৰ্ম আছে তেনেকুৱা ফাৰ্মৰ পৰা প্ৰকিয়ৰ কৰা হয় আৰু যিখিনি বস্তু যিখিনি মেটেৰিয়েলছ আপোনালোকৰ ৰ মেটেৰিয়েলছ তাৰ পৰা যিখিনি বস্তু এতিয়া বনাইছে তাৰ কাৰণে আপোনালোকৰ তেনেকুৱা সৰু কিবা ফেক্টৰী বা তেনেকুৱা কিবা আছে নেকি কিবা মানে বনাব পৰা সৰু কাৰখানা টাইপৰ ক'ত আপোনালোকে প্ৰস্তুত কৰে বস্তু হ'ব একচুৱেলি আমাৰ বৰ্তমানলৈকে একো কাৰখানা নাই আমি নিজে ঘৰতে প্ৰস্তুত কৰোঁ আমি একেবাৰে স্মল পেকেটিং চিষ্টেমটো আপোনালোকে ঘৰতে কৰে মানে এতিয়া বটলবোৰ কিনি অনা হয় মানে গ্লাছৰ বটলবোৰ কিনি অনা হয় আৰু আমাৰ প্ৰডাক্টখিনি যদি চাই আমি একো প্লাষ্টিক ব্যৱহাৰ কৰা নাই কোনো এটা বস্তুতে আমি প্ৰডাক্টতে প্লাষ্টিক ব্যৱহাৰ কৰা নাই অকল চাবোনৰ যিটো ৰেপিং দেখা পাইছে সেইটোত আপোনাৰ কৰ্ণ ষ্টাৰ্চেৰে বনোৱা হয় যিটো প্লাষ্টিক হয় এইটো কৰ্ণ ষ্টাৰ্চটো বায়'ডিগ্ৰেডেবল হয় তো সেইখিনি বস্তু আমি যিমান পাৰি প্লাষ্টিকটো আমি কাট অফ কৰিব চেষ্টা কৰিছোঁ ট্ৰাই কৰিছোঁ আৰু আমি একদম স্মল বেচেছত বনাওঁ ঘৰতে গোটেইখিনি বস্তু একো ডাঙৰ ফেক্টৰী নাই আৰু আমি বেচিকেলি ইয়াত একো প্ৰিজাৰ্ভেটিভ ইউজ নকৰোঁ তো প্ৰিজাৰ্ভেটিভ ইউজ নকৰাৰ কাৰণে মানে আমাৰ বস্তুখিনি লগে লগে এতিয়া আমাক কোনোবা অৰ্ডাৰ দিয়ে যদি লগে লগে চেল হৈ যায় তেনেকুৱা তো আমি প্ৰিজাৰ্ভেটিভ ইউজ কৰিব নালাগে আৰু খুব স্মল বেচেছত বনাবৰ কাৰণে আমাৰ ইণ্ডাষ্ট্ৰি তেনেকুৱা নাই আৰু মাৰ্কেট ষ্ট্ৰেটেজি কেনেকুৱা কি বুলি ক'ব মাৰ্কেট ষ্ট্ৰেটেজি বুলি ক'লে এতিয়াতো আজিকালি চবে অৰ্গেনিক বুলি কৈ পেলাই বহুতে চেল কৰি আছে বিভিন্ন মানে প্ৰডাক্টছ তো কিমানখিনি এতিয়া অৰ্গেনিক হয় মানুহে পঢ়ি চাব লাগে ইনগ্ৰেডিয়েণ্টবোৰ পঢ়ি চাব লাগে পঢ়ি চালে বা কুৱেশ্যন কৰিলে তেতিয়াহে মানুহে গম পাব যে সঁচাকৈ সেইটো মানে অৰ্গেনিক হয় নে নহয় বা বস্তুটো কিমানখিনি ৰিলায়েবল তেতিয়াহে বুজি পাব তো যিখিনি আপোনালোকৰ টাৰ্গেট কাষ্টমাৰ বুলি ক'লে কোনখিনি লোকক আপোনালোকে মানে বেছিকৈ লৈছে যে এইসকল গ্ৰাহকে আপুনিতো IITৰ কথা কৈছে তাৰ উপৰিও মানে কেনেকুৱা ধৰণৰ গ্ৰাহকে আপোনালোকৰ বস্তু বেছিকৈ বিচাৰিছে বা তেওঁলোকৰ ডিমাণ্ড বেছি আছে আপোনালোকৰ মাৰ্কেট বা আপোনালোকৰ ষ্টাৰ্টআপটোৰ ওপৰত সামগ্ৰীৰ ওপৰত
এতিয়া মাৰ্কেট বুলি ক'লে মানে কেনেকুৱা কাষ্টমাৰ আমি ধৰক এতিয়া এক্সিবিশ্যনবোৰ কৰোঁ আৰু অনলাইন মাৰ্কেটে আছে আমাৰ অনলাইন জেনেৰেলি আমাৰ ইনষ্টিটিউশ্যনছবোৰতে বেছিকৈ যায় আৰু ইণ্ডিভিজুৱেলো আছে যেনেকৈ আমাৰ ফ্ৰেণ্ড চাৰ্কলৰ পৰাই আমাৰ কনভাৰ্ট হৈ পেলাই দূৰলৈকে গৈছে তেনেকুৱা বাট ইনষ্টিটিউশ্যনৰ পৰা এনেকৈ গৈ আছে আৰু বাকী আপোনাৰ যেনেকৈ এক্সিবিশ্যন ডাঙৰ এক্সিবিশ্যনবোৰ এতিয়া আলচেৰিঙাত আমি মানে পাৰ্টিচিপেট কৰোঁ বা ৰঙালী ডাঙৰ এক্সিবিশ্যন ইয়াতেও আমি পাৰ্টিচিপেট কৰোঁ তো মানে মাৰ্কেটটো আমি এতিয়া ভাল পাইছোঁ মানে যিখিনি বেছ হয় মানে কাষ্টমাৰ বেছটো বহুত ষ্ট্ৰং বেছ হয় আৰু যিখিনি মানুহে লয় আমাৰ পৰা তেওঁলোকে বস্তুটো জানি পেলাই লয় এনেকুৱা নহয় যে প্ৰডাক্ট এটা মোক পচন্দ হোৱা বস্তু এটা লাগে অমুকটো লাগে এইটো ল'লোঁ সেইটো ল'লোঁ এনেকুৱা নহয় বস্তুখিনি জানি পেলাই লয় এইটোত কি আছে এইটো কৰিলে কি হ'ব এইটো ল'লে কি হ'ব কিবা ক্ষতি হ'ব নেকি কিহৰ কাৰণে এনভাইৰনমেণ্ট এৱেৰ হৈ পেলাই বস্তুখিনি লয় আৰু ভেৰি ষ্ট্ৰং বেছ 5 বছৰত আপোনালোকে কৰবাৰ পৰা মানে লাইক আসাম ষ্টাৰ্টআপ হওক বা তেনেকুৱা ধৰণৰ কৰবাৰ পৰা আপোনালোকে সাহায্য বা তেনেকুৱা লোন কিবা লৈছে নেকি বিজনেছটো আগবঢ়াই নিবৰ কাৰণে যে কাৰণ 5,000 টকাত ষ্টাৰ্ট কৰিলো আপোনাৰ যিহেতু এটা গ্ৰ' হৈছে পইচাটো বাঢ়ি যাবই অবভিয়াছলি তো আপোনালোকে কৰবাৰ পৰা লোন তেনেকুৱা বা কিবা পাইছে নেকি সাহায্য না আমি এতিয়ালৈকে একচুৱেলি এপ্ৰ'চ কৰা হোৱা নাই তেনেকৈ আৰু মানে আমি ভাবি আছোঁ তেনেকৈ এপ্ৰ'চ কৰিম বুলি আসাম ষ্টাৰ্টআপত আমি মানে পাৰ্টিচিপেট কোহৰ্টত পাৰ্টিচিপেট কৰিম বুলি ভাবি আছোঁ বাট এতিয়ালৈকে কৰিব পৰা হোৱা নাই ঠিক আছে আৰু গ্ৰ' কৰি যাওক আমাৰ ফালৰ পৰা এইটো আপোনালোকলৈ থাকিলে থেংক ইউ চাই থাকিব বিজনেছ নৰ্থ ইষ্ট